নমস্কাৰ, মোৰ নাম পূৰ্বালী টুংখুঙীয়া। আমি আচলতে এটা NGO হয়, যোৰহাট বেছড। নামটো থটছ টু একশ্যন। আৰু আজি মাৰ্চেল বৰুৱাই যিহেতু এই চিত্ৰ অংকন কৰিছে ইয়াত, আমি তেওঁৰ লগতে সহায় সহযোগ কৰিছোঁ। তেওঁ যিহেতু অকণমান আমি আমাৰ ফালৰ পৰা যিমান ছাপোৰ্ট কৰিব পাৰোঁ আৰু আমি কৰিছোঁ, কাৰণ প্ৰকৃতিৰ কাৰণে মাত মাতিবৰ কাৰণে যিহেতু সি ওলাই আহিছে, তো এনেকুৱা মানুহ বহুত প্ৰয়োজন হয়। আৰু আজি এই ছবিখনৰ জৰিয়তে সি যিটো আহ্বান পাব্লিকৰ কাৰণে জনাব বিচাৰিছে, যিটো সজাগ সি কৰিব বিচাৰিছে, চ' মই ভাবোঁ এই ছবিখনৰ জৰিয়তে মানুহে গম পাব কি চলি আছে, যোনটো এতিয়া গিবনত মাইনিং কৰিবৰ কাৰণে চেষ্টা কৰিছে বেদান্ত কোম্পানীয়ে। তো সেইবিলাক যাতে মানুহে সজাগ হয়, এৱেৰ হয়, সেইটোৱে মোৰ সেয়াই কামনা কৰিলোঁ। হয়, সংস্থাটোৰ নাম থটছ টু একশ্যন হয়। মই আগৰে পৰা আঁকি আছিলোঁ গিবনক লৈ, আৰু তেতিয়াও কৈছিলোঁ যে প্ৰকৃতিক লৈ মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ, ছবি আঁকিমেই। আকৌ পাৰ্মিশ্যন দি দিছে, অনাগত দিনতো আঁকি যাম। যিমান পাৰোঁ মই চেষ্টা কৰিম ছবিৰ জৰিয়তে মানুহক সজাগ কৰিবলৈ এই বাৰ্তা। আৰু আচলতে ছবি আঁকোতে বহুত খৰচ হয়, পইচা বহুত প্ৰয়োজন হয়। সেইকাৰণে খুব কম খৰচত যেনে তেনে মেনেজ কৰি খুব এটা চিম্বল আৰু দুটামান শ্লোগানেৰে যাতে খুব সহজভাৱে মানুহে বুজি পায়, সেইটো প্ৰচেষ্টাৰে চেষ্টা কৰি আছোঁ ৰাইজৰ মাজত সজাগতা ক্ৰিয়েট কৰিবলৈ। আজি ৰং তুলিকাৰ হাতত তুলি লৈ আপুনি কি বিষয়বস্তুৰ ওপৰত আজি আপুনি কি বাৰ্তা দিছে, অংকন কৰি পেলাই কি মেছেজ দিব বিচাৰিছে? আজিৰ বাৰ্তাটো হৈছে হাতী যে লৈ গৈ আছে তাক লৈ আৰু গিবনক লৈ, এই দুটা ইছ্যুক লৈ পেলাই মই আঁকিছোঁ। পূৰ্বতে আপুনি তাৰপিছত আচলতে সেইটো এটা বহুত এটা ক'লা অধ্যায় মোৰ জীৱনৰ। কেতিয়াও ভবা নাছিলোঁ তেনেকৈ জেললৈ গুচি যাম বুলি। আৰু মই ছবি আঁকি যাম, ছবি আঁকিলে যদি জেললৈ যাব লগা হয় আকৌ যাম। ছবি আঁকিলে যদি জেললৈ যাব লগা হয় সেইটো খুব দুখৰ কথা। আৰু মই জানো মই একো ক্ৰাইম কৰা নাই, ছবিহে আঁকিছোঁ, ছবি আঁকি থাকিম, সেইটোৱে ক'ম আৰু।